নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্তত এটা বিশেষ খবৰ আদিবাসী সমাজ আৰু প্ৰতিখন চাহ বাগিচাৰ লোকৰ বাবে এটা ভাল খবৰ সদনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বিশেষ ঘোষণা এতিয়াৰে পৰা 3% কৈ চাকৰি সংৰক্ষণ কৰা হ'ব প্ৰতিখন চাহ বাগিচা তথা আদিবাসী সমাজৰ বাবে আমি জনাম এই মুহূৰ্তত সবিশেষ খবৰ আমি জনাইছো এই মুহূৰ্তত এটা বিশেষ খবৰ চাহ বাগিচা আৰু আদিবাসী সমাজৰ বাবে এটা ভাল খবৰ চাহ বাগিচা আৰু আদিবাসী সমাজখনৰ বাবে চাহ বাগিচা আৰু আদিবাসী সমাজৰ বাবে সংৰক্ষণ হ'ব 3% চাকৰি 3% কৈ চাকৰি সংৰক্ষণ কৰা হ'ব সদনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্ত্ৰীব এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে 10 মেত নতুনকৈ শিক্ষকসকলে নিযুক্তি লাভ কৰিব ৰাজ্যৰ শিক্ষকসকলে নিযুক্তি লাভ কৰিব 10 মেত নতুনকৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলেও লাভ কৰিব নিযুক্তি এডিআৰজি পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ পিছত 10 মে তেওঁলোকেও নিযুক্তি লাভ কৰিব 100খন অসমীয়া মাধ্যমৰ বিদ্যালয় চাহ বাগিচাত খোলা হৈছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে নতুনকৈ 200খন বিদ্যালয়ৰ প্ৰতিষ্ঠা ৰাজ্যৰ চৰকাৰৰ ইতিমধ্যে 200খন নতুনকৈ বিদ্যালয় প্ৰতিষ্ঠা কৰিছে ৰাজ্য চৰকাৰে সেই কথাও তেওঁ সদনত উল্লেখ কৰিছে ইয়াৰ পূৰ্বে 100 অধিক যেহেতু বিদ্যালয় বন্ধ কৰাৰ এক বাতৰি প্ৰচাৰ হৈছিল বাতৰি যোগে প্ৰচাৰ কৰা হৈছিল 100ৰো অধিক বিদ্যালয় বন্ধ কৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথা উল্লেখ কৰিছে যে ৰাজ্যত বিদ্যালয়সমূহ বন্ধ হোৱাৰ বাতৰিটো বেছিকৈ প্ৰচাৰ হয় কিন্তু বিদ্যালয় স্থাপন হোৱাৰ কথাটো প্ৰচাৰ নহয় এতিয়ালৈকে ৰাজ্য চৰকাৰে চাহ বাগিচাত অসমীয়া মাধ্যমত 200খন বিদ্যালয় প্ৰতিষ্ঠা কৰিব ইতিমধ্যে 100খন বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈ গৈছে আৰু 100খন বিদ্যালয় প্ৰতিষ্ঠা কৰা হ'ব বুলি কৈছে আৰু চাকৰিৰ ক্ষেত্ৰত তেওঁ কৈছে যে নতুনকৈ চাহ বাগিচা আৰু আদিবাসী সমাজৰ বাবে তেওঁ এটা ভাল খবৰ দিছে এতিয়াৰে পৰা 3% কৈ চাকৰি চাহ বাগিচা আৰু আদিবাসী সমাজৰ বাবে সংৰক্ষণ কৰা হ'ব বুলি তেওঁ উল্লেখ কৰিছে প্ৰতি আদিবাসী সমাজখনৰ বাবে এটা ভাল খবৰ প্ৰতিখন চাহ বাগিচাৰ যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতী তেওঁলোকৰ বাবেও ভাল খবৰ এতিয়াৰে পৰা তেওঁলোকৰ নামতো 3% চাকৰি সংৰক্ষণ কৰা হ'ব আৰু ইয়াৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যে খেহতীয়াকৈ যিসমূহ পৰীক্ষা অনুষ্ঠিত হ'ব সেই পৰীক্ষাসমূহ অনুষ্ঠিত হৈ যোৱাৰ পিছত 10 মেত নিযুক্তি দিয়া হ'ব 10 মে নতুনকৈ শিক্ষকসকলে নিযুক্তি লাভ কৰিব তাৰ লগতে তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলেও নিযুক্তি লাভ কৰিব আৰু আন যিসমূহ বিভাগ থাকিব সেই বিভাগসমূহতো নিযুক্তি লাভ কৰিব ৰাজ্যৰ হাজাৰ নিবনুৱা যুৱক যুৱতী আৰু এই কথা আজি সদনত উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত আমাৰ হাতত তেওঁৰ সেই মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো পুলিচৰ নিযুক্তি হ'ব 10 মে তাৰিখে যি 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ নিযুক্তি হ'ব প্ৰথমবাৰৰ বাবে অসমৰ চাহ বাগিচাত বা আদিবাসী সমাজৰ বাবে আমি 3% চাকৰি পোনপটীয়াভাৱে ৰিজাৰ্ভেশ্যন কৰিছোঁ যিটো এটা ঐতিহাসিক কথা অৰ্থাৎ আজি যে 50,000 যদি চাকৰি হয় 3% চাকৰি ডিৰেক্টলি মেৰিটত যি পাবতো পাবই মেৰিটত পোৱাৰ উপৰিও ওবিসি হিচাপে যি পাবই এইখিনিৰ উপৰিও 3% চাকৰি ডাইৰেক্টলি আমাৰ আদিবাসী আৰু চাহ জনজাতি সম্প্ৰদায়ৰ লোকৰ বাবে আমি সংৰক্ষণ কৰিছোঁ এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত ই এটা ঐতিহাসিক ঘটনা যিটো আমি আগতে কেতিয়াও চিন্তা কৰিব পৰা নাছিলোঁ ইয়াৰ পিছত আপুনি অধ্যক্ষ মহোদয় জানে যে আমাৰ ৰাজ্যত 100খন হাই স্কুল প্ৰথমবাৰৰ বাবে আমি চাহ বাগিচাত স্থাপন কৰিছোঁ অসমীয়া মাধ্যমৰ স্কুল বহুতে স্কুল বন্ধ কৰা বুলি কৈ থাকে স্কুল খোলা খবৰবিলাক যি কাৰণেতে নহওক শিৰোনামাত নাহে 100খন স্কুল আজি আমি চাহ বাগিচাত খুলিছোঁ আৰু অসমীয়া মিডিয়ামত খুলিছোঁ বহুতে মাধ্যমৰ কথাও কয় আমি অসমীয়া মিডিয়ামত খুলিছোঁ আৰু এই 100খন স্কুলতে অসম্ভৱ ষ্টুডেণ্ট হৈছে তাৰ প্ৰতি ডিমাণ্ডৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ আমি আৰু 100খন নতুনকৈ হাই স্কুল স্থাপনৰ কামত আগবাঢ়িছোঁ যোৱা কেইদিনমান আগতে আমাৰ ছ'চিয়েল মিডিয়াত এটা নিউজ চাৰ্কুলেট হৈছে অমুক স্কুল বন্ধ কৰিছে 64খন স্কুল কিন্তু সেই ছ'চিয়েল মিডিয়া পোষ্টত লিখা নাই
যে নতুনকৈ 200খন স্কুল খুলিছেও চৰকাৰে আজি চাহ বাগিচা সম্প্ৰদায়ৰ কাৰণে 200খন স্কুল আমাৰ স্থাপনৰ কাম আগবাঢ়িছে আৰু এই বছৰৰ মানে আমি অহা জানুৱাৰী মাহত আমি শেষ কৰিম